আসসালামু আলাইকুম রহমতুল্লাহি বারকাতুহু। এইখন হৈছে এখন মছজিদ, চৌদি আৰবৰ ৰিয়াদ চহৰত অৱস্থিত। আৰু এই মছজিদখন নতুনকৈ বনোৱা হৈছে। বহুত ডাঙৰ মছজিদ। এই মছজিদখনত কমচে কম 1500 মানুহে একেলগে নামাজ পঢ়িব পাৰিব। এখন জুম্মা মছজিদ বনোৱা হৈছে, বহুত ডাঙৰ, বহুত ভাল লাগে। যেতিয়া মানুহে ইয়াত নামাজ পঢ়িবলৈ আহে, সঁচাকৈ কৈছোঁ, মই যেতিয়া নামাজ পঢ়িবলৈ আহিছোঁ, বাহিৰৰ কথাবিলাক মই পাহৰি গৈছোঁ। ইমান সুন্দৰ লাগে, এখন জন্নতৰ ঠাই বুলি ক'ব পাৰোঁ। বহুত ভাল লাগে। আৰু এই মছজিদখন বহুত ডাঙৰ। এই মছজিদখনৰ এফালৰ পৰা আপুনি আনফাললৈ যদি ঘূৰিব বিচাৰে, কমচে কম 10 মিনিট সময় লাগিব। বহুত ডাঙৰ মছজিদ। এই মছজিদখনৰ বাহিৰ ফালে চাওক, ইমান সুন্দৰকৈ পৰিপাটিকৈ ৰখা হৈছে। আৰু এইবিলাকত মানুহ ৰখা হৈছে, এইবিলাক চাফ চিকুণ ৰাখিবলৈ। আমাৰ ইণ্ডিয়া, বাংলাদেশ, পাকিস্তানৰ এইবিলাকত মানুহ আছে। গতিকে এনেকুৱা ভিডিঅ' পাবলৈ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, পেজটো ফ'ল' কৰিব আৰু লাইক এটা কৰি কমেণ্ট বক্সত মাশাআল্লাহ বুলি লিখি ল'ব। ধন্যবাদ। আসসালামু আলাইকুম রহমতুল্লাহ।